প্ৰথমে ফেচবুকত চিনাকি, তাৰ পাছত হিয়া দিয়া নিয়া। মোৰ চিনাকিটো ফেচবুকৰ তাই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিল, তেতিয়া মই ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিলোঁ, তেনেকৈ মোৰ লগত চিনাকি হ'ল। তাই মোক ফাৰ্ষ্ট তাইয়ে ৰিয়েক্ট দিছিলে যে আই লাভ ইউ, মই তোমাক বহুত ভাল পাওঁ, তোমাক সদায় দেখি থাকোঁ, তোমাক মই সদায় চাই থাকোঁ, তুমি বহুত ধুনীয়া, তোমাক বহুত মোৰ পচন্দ, মই বহুত ভাল পাওঁ তোমাক। কামাখ্যা মন্দিৰত পাতিছিল বিয়া। আমি বিয়া বাৰু কৰাইছিলোঁ, তাইক অনাৰ পিছত তাই কৈছিলে যে আমি বিয়া হ'ম, তেতিয়া মই কামাখ্যা মন্দিৰত লৈ গৈ কামাখ্যা মন্দিৰত বিয়া পাতিছিলোঁ। প্ৰেমিকা এটা সন্তানৰ মাতৃ, প্ৰেমিকো 2 সন্তানৰ পিতৃ। তাই বোৱাৰী আছিলে, এখন ঘৰৰ বোৱাৰী আছিল, তাইৰ এটা সৰু ছোৱালী আছিলে, ছোৱালীটোৰ বয়স আছিল তেতিয়া 4 বছৰ। আপুনি বিয়া কৰাইছিল? ময়ো বিয়া কৰাইছিলোঁ আগত, মোৰ 2টা সন্তান আছে। প্ৰেমিকাক দ্বিতীয় পত্নী হিচাপে আনি পাহৰি গৈছিল নিজৰ সংসাৰৰ কথা। নতুন পত্নীৰ সৈতে ঘূৰিছিল 20 লাখ টকীয়া MG হেক্টৰ বাহনত। এতিয়া গাড়ীও নাই, পত্নীও নাই। প্ৰেমিকৰ আহ্বান, অনুগ্ৰহ কৰি দ্বিতীয় বিবাহ নাপাতিব। কিন্তু তাইক আনি কিনে মই অলৰেডি পুৰা ধ্বংস, মোৰ বদনাম, লগতে মই যে ভুল কৰিছোঁ, এনেকুৱা ভুল যাতে কোনোজন ব্যক্তি আৰু দ্বিতীয় বিবাহ নকৰে, ছেকেণ্ড মেৰেজ নকৰে, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। এতিয়া শুনক আচল ঘটনা। এইজন বাক্সাৰ মুছলপুৰৰ অনুপম বৰুৱা। অনুপমৰ বাইকৰ পাৰ্টছৰ এখন দোকান আছে। 2 সন্তানৰ পিতৃ অনুপমৰ আছিল এখন সুখৰ সংসাৰ। কিন্তু আনৰ পত্নীৰ প্ৰেমত পৰি এতিয়া সৰ্বশান্ত অনুপম। শেষ হৈছে টকা পইচা, মান সন্মান সকলো। তাই হোৱাৰ পৰা মোৰ এখন MG হেক্টৰ আছিলে, সেইখন মই বিক্ৰী কৰিব লগা হ'ল। আকৌ মোৰ ইণ্ডাষ্ট্ৰি আছিলে, সেইবিলাক বিক্ৰী কৰিলোঁ। যথেষ্ট দিন মোৰ দোকান বন্ধ গ'ল, মোৰ ষ্টাফবিলাক গুচি গ'ল, আকৌ মই ষ্টাফবিলাক বিচাৰি লৈ আহিলোঁ। আৰু মোৰ ঘৰত মোৰ ল'ৰা হওক বা ৱাইফ হওক যথেষ্ট কষ্ট খালে, গোটেই ঘৰৰ পৰিয়াল গোটেই হেৰিয়ে মোক এৰি দিলে, মই অকলশৰীয়া হৈ গ'লোঁ। মোৰ তাইক লৈ অহাৰ ফলতে বহুত মানুহে মোক মাত দিয়া বাদ দিলে, ওচৰ চুবুৰীয়াই মোক মাত নিদিয়ে। স্বামী অনুপমক দ্বিতীয় পত্নীয়ে ক'লে, তোৰ লগত থাকিনো কি পাম, তই এজন তিৰি থকা হাজবেণ্ড, এতিয়াতো মই লাক্সাৰী লাইফ কটাম, তই চাই থাকবি মই কেনেকুৱা ষ্টেটাছ দিম, কেনেকুৱা কাপোৰ পিন্ধিম, কেনেকুৱা ষ্টাইলত মই চলিম, তই চাবি মোৰ লাইফষ্টাইল চাবি, তই চাবি কেনেকুৱা মোৰ লাইফষ্টাইল হ'ব এতিয়া, তই পাগল হৈ যাবি মোৰ লাইফষ্টাইল চাই, এনেকুৱা মোক এনেকুৱা কথাবিলাক কৈছে। শুনক অনুপমৰ মুখেৰে সকলো কথা। মোৰ চিনাকিটো ফেচবুকৰ তাই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিল, তেতিয়া মই ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিলোঁ, তেনেকৈ মোৰ লগত চিনাকি হ'ল। তাই মোক ফাৰ্ষ্ট তাইয়ে ৰিয়েক্ট দিছিলে যে আই লাভ ইউ, মই তোমাক বহুত ভাল পাওঁ, তোমাক সদায় দেখি থাকোঁ, তোমাক মই সদায় চাই থাকোঁ, তুমি বহুত ধুনীয়া, তোমাক বহুত মোৰ পচন্দ, মই বহুত ভাল পাওঁ তোমাক, এনেকৈ মেছেজ দিছে। ছোৱালী আছিলে নে বোৱাৰী আছিলে? তাই বোৱাৰী আছিলে, এখন ঘৰৰ বোৱাৰী আছিল, তাইৰ এটা সৰু ছোৱালী আছিলে, ছোৱালীটোৰ বয়স আছিল তেতিয়া 4 বছৰ। আপুনি বিয়া কৰাইছিল? ময়ো বিয়া কৰাইছিলোঁ আগত, মোৰ 2টা সন্তান আছে। ভাল পোৱাটো আমাৰ 1 year হৈছিল। মই বিচাৰোঁ তাই এতিয়া মোৰ ঘৰৰ পৰা 2-3 বাৰ পলাই গুচি গ'ল, আকৌ গৈ কিনে থানাত মোক কেছ দিলে, মিছা কেছ দিলে কিছুমান, তাইক বহুতখিনি অত্যাচাৰ কৰা বুলি। তাই ছেম কথা আগতে তাইৰ আগৰ ফেমিলিৰ ঘৰতো অত্যাচাৰ কৰা বুলি কৈ কিনে মোৰ লগত আহিছিলে। আকৌ তাই এতিয়া মোকো সেইটোৱে দিছে, দি কিনে কেছ দিলে, দিয়াৰ পাছত কেছটো আকৌ আমি ছল্ভ কৰিলোঁ আলোচনা কৰি, কৰাৰ পাছত আকৌ সিদিনা তাই গুচি গৈ তাই এতিয়া গুৱাহাটী হেনো ডিস্কত কাম কৰিব, কিছুমান তাই সেনেকুৱা লগৰ ছোৱালীৰ লগত তাই তাত ৰুম লৈছে বোলে, গুৱাহাটীত থাকিব। আকৌ মোৰ ঘৰত অকণমান তাইৰ কিবা সামগ্ৰী আছে, সেইখিনি তাইক লাগে বোলে, তাই লৈ যাব আৰু মোৰ লগত নাথাকে। মোক বহুত বেয়া লেংগুৱেজ দি তাই হেৰি কৰিছে। সিহঁতৰ ঘৰৰ মানুহ মাজতে আহিছিলে, মোৰ ঘৰত CC কেমেৰা আৰু লগতে মোৰ CC কেমেৰা ভাঙিছে, মোক মাৰিবৰ কাৰণে লাঠি লৈ মোক খেদি ফুৰিছে ৰাস্তা। আৰু আমাৰ ওচৰ চুবুৰীয়া চবে দেখিছে তাই কিমানখিনি ইয়াত হাল্লা কৰিছে, মোৰ গাড়ী মটৰ মই তাইক অনাৰ ফলত মই বহুত কেইদিন পলাই থাকিব লগা হ'ল, যিহেতু মই ডাঙৰ ৱাইফেও যিহেতু মোক থানাত FIR দিছিলে, তাৰ কাৰণে মই লুকাই থাকিব লগা হ'ল। তাৰ ফলত মই বেংকত লেনদেন কৰিব নোৱাৰিলোঁ। তাৰপিছত মই গাড়ীখন বেলেগ এজন বন্ধুৰ তাত তাক মই হেৰি কৰি দিলোঁ, তাক বিক্ৰী কৰা নহয়, তাক চলাব দিলোঁ। আৰু মই অকণমান পইচা তেতিয়া হেৰি হ'ল, এতিয়া মই পইচাৰ কাৰণে মই ইণ্ডাষ্ট্ৰিটো বিক্ৰী কৰি দিলোঁ, আৰু সেই কেছ পইচাখিনি মই লগতে ৰাখিছিলোঁ। তাতো বহুত পইচা মোৰ হেৰাই গ'ল, হাজাৰত নহয় লাখৰ ঘৰত মোৰ হেৰাই গ'ল পইচা। কিন্তু কোনে কেনেকে হেৰাই গ'ল মই সেইটো ধৰিব নোৱাৰিলোঁ বাৰু, মই কাকো
চুৰ বুলি ক'ব নোৱাৰো যিহেতু আপুনি কি কাম কৰে মই আপোনাৰ টু হুইলাৰ বাইকৰ স্পেয়াৰ পাৰ্টছৰ দোকান আছে মই মানে লগতে সাৰ্ভিসিং সেন্টাৰ আছে মুছলপুৰত কি নাম আপোনাৰ মোৰ নাম অনুপম বৰুৱা তাই হোৱাৰ পৰা মোৰ এখন MG হেক্টৰ আছিলে সেইখন মই বিক্ৰী কৰিব লগা হ'ল আকৌ মোৰ ইণ্ডাষ্ট্ৰি আছিলে সেইবিলাক বিক্ৰী কৰিলো যথেষ্ট দিন মোৰ দোকান বন্ধ গ'ল মোৰ ষ্টাফবিলাক গুচি গ'ল আকৌ মই ষ্টাফবিলাক বিচাৰি লৈ আহিলো আৰু মোৰ ঘৰত মানে মোৰ ল'ৰা হওক বা ৱাইফ হওক যথেষ্ট কষ্ট খালে গোটেই ঘৰৰ পৰিয়াল গোটেই হেৰিয়ে মোক এৰি দিলে মই অকলশৰীয়া হৈ গ'লো মোৰ তাইক লৈ অহাৰ ফলতে মানে বহুত মানুহে মোক মাত দিয়া বাদ দিলে ওচৰ চুবুৰীয়াই মোক মান নিদিয়ে আমি বিয়া বাৰু কৰাইছিলো তাইক আনাৰ পিছত তাই কৈছিলে যে আমি বিয়া হ'ম তেতিয়া মই কামাখ্যা মন্দিৰত লৈ গৈ কামাখ্যা মন্দিৰত বিয়া পাতিছিলো আমি যিখিনি মানে পূজাৰীৰ নিয়মেদি মানে পুৰোহিতৰ নিয়ম হেৰি কৰি কিনে আমি তাতে বিয়া এতিয়া ক'ত গ'ল তাই এতিয়া আকৌ মানে তাই অলৰেডি 4-5 বাৰ মোৰ পৰা গুচি গৈছে মই বিচাৰি আনিছো এদিনতো ৰাতিপুৱা তাই মানে ৰাতিপুৱা 3:30 বজাত তাই মানে হেৰি হৈছে মানে ইয়াৰ পৰা ওলাই গৈছে CC কেমেৰা ফুটেজ তাৰপিছত তাইক আনিলো আনাৰ পিছত তাইক আকৌ মানে তাইক মই ঘৰত আনাৰ পিছত তাইক মই অকণমান মানে তাইক পিটিলো পিটাৰ পিছত তাই মানে কি কৰিলে মেডিকেল ৰিপৰ্ট ওলাই মোক থানাত কেছ দি দিলে তাৰপিছত কেছ দিয়াৰ পাছত সেই কেছটো মানে দিয়াৰ পাছত মোক পুলিচে বহুত দিন বিচাৰিলে 4 দিন মান মই আকৌ পলাই থাকিব লগা তাৰপিছত আকৌ মই কেছটো উঠাৰ কাৰণে তাইক লৈ আহিলো লৈ বুজাই বাৰাই লৈ আহি কেছটো উঠালো উঠাই কিনে তাইক ৰাখিছিলো তাৰপিছত তাই কোনোবা লগৰ ছোৱালী ডিস্কত কাম কৰে গুৱাহাটীত তো সিহঁতৰ লগত যোগাযোগ চলাই থাকিলে চলাই কিনে তাই মানে সিদিনা আকৌ মানে ৰাতিপুৱা অজুহাত দেখাই নানান ধৰণৰ কথা বিতৰ্ক কৰি কিনে মোৰ লগত কাজিয়া কৰি আকৌ ওলাই গুচি গ'ল এতিয়া তাই গুৱাহাটীত বোলে হেনো ৰুম লৈছে তাতে হেনো তাই বহুত টকা পইচা লেনদেন পাব বা বহুত মানে পইচা ইনকাম কৰিব পাৰিব লাক্সাৰি লাইফ জীয়াব মোক কৈছে তোৰ লগত থাকিনো কি পাম তই এজন তিৰি থকা হাজবেণ্ড এতিয়াতো মই লাক্সাৰি লাইফ কটাম তই চাই থাকবি মই কেনেকুৱা ষ্টেটাছ দিম কেনেকুৱা কাপোৰ পিন্ধিম কেনেকুৱা ষ্টাইলত মই চলিম তই চাবি মোৰ লাইফষ্টাইল চাবি তই চাবি কেনেকুৱা মোৰ লাইফষ্টাইল হ'ব এতিয়া তই পাগল হৈ যাবি মোৰ লাইফষ্টাইল চাই এনেকুৱা মোক মানে এনেকুৱা কথাবিলাক কৈছে মোৰ মানে তেতিয়া মানে মোৰ ধৰি লওক মোৰ তাই হয়তো মোৰ গাড়ী মটৰ দেখি কিনে ভাবিছিলে বহুতখিনি টকা পইচা হয়তো মোৰ আছে বা এনেকুৱা ভাবি কিনে তাই মোক ভাল পাইছিলে কিন্তু তাইৰ অবৈধ সম্পৰ্ক বহুত আছিল মই গম পাওঁ আৰু বহুতখিনি মানুহৰ মই নামো জানো কিন্তু মই নামবিলাক উল্লেখ নকৰো বহুতখিনি মানুহৰ লগত তাইৰ বেয়া ৰিলেশ্যন আছে আগৰ পৰাই আছে তাই আগত হেনো বৰমাত ভাড়া আছিলে আগৰ হাজবেণ্ডৰ লগত তেতিয়াও তাই বহুতখিনি বেয়া ৰিলেশ্যন কৰিছে বুলি মই শুনিব পাইছো গোটেইখিনি তাইৰ লগৰ ছোৱালীয়েও কৈছে কিন্তু তাইক আনি কিনে মই অলৰেডি মই পুৰা ধ্বংস মোৰ বদনাম লগতে মই যে ভুল কৰিছো এনেকুৱা ভুল যাতে কোনোজন ব্যক্তি আৰু দ্বিতীয় বিবাহ নকৰে সেকেন্ড মেৰেজ নকৰে তাৰ কাৰণে মই অনুৰোধ কৰিছো গতিকে সাৱধান নিজৰ সংসাৰ থাকোতে আৰু এগৰাকীৰ প্ৰেমত পৰাৰ আগতে 100 বাৰ ভাবিব বাক্সাৰ পৰা সুবৰ্ণ পাঠকৰ ৰিপোৰ্ট অসম লাইভ 24